নমস্কাৰ সকলোকে। আজি মই ওভেন কুকাৰ ব্যৱহাৰ নকৰাকে এই পিঠাকেইটা বনাম আৰু এই পিঠাকেইটা মই আজি ভাপত দি বনাম। এই চুজিৰ পিঠাকেইটা বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও বহুত সোৱাদ। তাৰ কাৰণে মই এই মেজাৰিং কাপৰ জোখেৰে 1 কাপতকৈ অকণমান বেছিকৈ চুজি লৈছোঁ আৰু সেই একেটা কাপৰ জোখেৰে একে জোখতে মই 1 কাপতকৈ অকণমান বেছিকৈ গাখীৰ লৈছোঁ। চুজি আৰু গাখীৰখিনি দিয়াৰ পিছত ইয়াত মই আধা কাপ চেনি দি দিছোঁ। চেনিটো আপোনালোকে নিজৰ জোখমতে কম আৰু বেছি কৰিব পাৰে, নহ'লে আপোনালোকে এইখিনি গুড় দিও বনাব পাৰে। কিন্তু মই ইয়াত চেনি ব্যৱহাৰ কৰিয়ে বনাইছোঁ আৰু এতিয়া গোটেইখিনি ভালদৰে এবাৰ মই মিক্স কৰি লৈছোঁ। আৰু ইয়াৰ চাওক কনচিষ্টেঞ্চিটো এনেধৰণৰ হৈছে। এতিয়া এইখিনি ঢাকন দি 15 মিনিটমানৰ কাৰণে ৰাখি দিম। আৰু ইয়াত চাওক 15 মিনিটমানৰ পিছত এইখিনি এনেধৰণৰ হৈছে, মানে চুজিখিনি ধুনীয়াকৈ ফুলি গৈছে। এতিয়া এইখিনি এবাৰ ভালদৰে মিক্স কৰি লৈছোঁ। এয়া 2 চামুচমানৰ জোখৰ বাটাৰ গলাই ৰাখিছিলোঁ আৰু ঠাণ্ডা কৰি এতিয়া বাটাৰখিনি ইয়াত দি দিছোঁ। আপোনালোকে এয়া বাটাৰৰ সলনি ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই এই চুজিৰ মিশ্ৰণখিনিৰ লগত বাটাৰখিনি ভালদৰে এবাৰ মিক্স কৰি ল'লোঁ আৰু এতিয়া দিছোঁ এই চামুচ পাতৰ জোখে 1 চামুচ বেকিং পাউডাৰ আৰু আধা চামুচতকৈ অকণমান কম মই বেকিং চ'ডা দিছোঁ। লগতে আৰু এয়া 1 চামুচ মই ভেনিলা এচেঞ্চ দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে এবাৰ মিক্স কৰি লৈছোঁ। এতিয়া মই এই পিঠাকেইটা বনাবৰ কাৰণে এনেধৰণৰ ষ্টিলৰ বাতি লৈ লৈছোঁ। আপোনালোকে এয়া কাপ বা বাতি, ডিছপ'জেবল কাপ হওক, চবতে বনাব পাৰে। মই এয়া বাতি লৈ লৈছোঁ আৰু বাতিকেইটাত মই এনেদৰে অকণমান ঘি সানি লৈছোঁ। এতিয়া অকণমান দেখিব ভাল লাগিবৰ কাৰণে ইয়াত ড্ৰাই ফ্ৰুটছ তলত দি দিছোঁ। ড্ৰাই ফ্ৰুটছখিনি আপোনালোকে ঘৰত যি থাকে সেইটোৱে ব্যৱহাৰ কৰিব পাৰিব। আৰু মই চামুচ এখনৰ সহায়ত বেটাৰখিনি বাতিটোত এনেদৰে দি দিছোঁ আৰু ওপৰৰ পৰাও অকণমান এনেদৰে দেখিব ভাল লগাকে ড্ৰাই ফ্ৰুটছে সজাই দিছোঁ। এতিয়া আনফালে গেছত কেৰাহী এখন পাতি পানী দি দিছোঁ 1 গিলাচমানৰ জোখৰ, আৰু যেতিয়া পানীখিনি অকণমান গৰম হৈ আহিছে এতিয়া তাত মই ষ্টেণ্ড এডাল পাতি বাতিকেইটা বঢ়াই দিছোঁ আৰু এতিয়া ঢাকন দি 6 পৰা 7 মিনিট সময় এইখিনি হ'বৰ কাৰণে ৰাখি দিম। আৰু এইফালে যোনখিনি বেটাৰ ৰৈ গৈছিলে তাত মই এয়া 1 চামুচ মই কোকো পাউডাৰ দি দিছোঁ। সৰু ল'ৰা ছোৱালীয়ে এনেও চকলেট ফ্লেভাৰটো ভালেই পায় ন, সেইকাৰণে ইয়াত মই এয়া 1 চামুচ কোকো পাউডাৰ দি দিছোঁ। কোকো পাউডাৰখিনি দি মিক্স কৰি দিলোঁ আৰু এতিয়া মই এয়া এটা বাতি লৈ লৈছোঁ। সেই সৰু বাতিটোত মই অকণমান ঘি সানি ল'লোঁ আৰু বাতিটোত মই ধুনীয়াকৈ এইখিনি ভৰাই ল'লোঁ। আৰু এইফালে চাওক 6-7 মিনিটমানৰ পিছত মই এইখিনি চাইছোঁ, এনেদৰে টুথপিক এডালৰ সহায়ত চাইছোঁ আৰু কোনো ধৰণৰ বেটাৰ লাগি অহা নাই, মানে মোৰ এইকেইটা হৈ গৈছে। এতিয়া মই এইকেইটা নমাই দিম আৰু এনেদৰে বাকীকেইটাও বনাই ল'লোঁ। আৰু এয়া চাওক, এতিয়া যেতিয়া ঠাণ্ডা হৈ গ'ল মই এতিয়া আপোনালোকক উলিয়াই দেখুৱাম। চাওকচোন কাষৰ পৰা কেনেদৰে ধুনীয়াকৈ ওলাই আহিছে। মই এনেদৰে হাতৰ সহায়তে ছাইডটো এৰুৱাই লৈ এনেদৰে উলিয়াই দিছোঁ আৰু চাওকচোন কিমান ধুনীয়া হৈছে, নহয়নে বাৰু? আৰু এতিয়া যিহেতু বিহু আহি আছে, আপোনালোকে এইবাৰ বিহুত এই চুজি পিঠাবিধ এবাৰ বনাই খাব পাৰিব। আৰু খাবলৈও যে সঁচাই কৈছোঁ বহুতেই সোৱাদ হয়। আৰু যে মই এইটো কোকো পাউডাৰ দি বনাইছিলোঁ, এইটো এটা দেখিছে নহয়, দেখিবলৈ যেনেদৰে ধুনীয়া হয় আৰু খাবলৈও বহুত সোৱাদ হয়। আৰু এটা মই আপোনালোকক ভাঙি দেখুৱাই দিছোঁ, চাওকচোন কিমান ধুনীয়া হৈছে, ভিতৰলৈকে ধুনীয়াকৈ সিজি গৈছে। আৰু এই মই চকলেটেৰে দি বনোৱাটো আপোনালোকক অকণ দেখুৱাই দিছোঁ ভাঙি পেলাই। চাওক, এয়া চাওক কিমান ধুনীয়া হৈছে। এনেদৰে যদি আপোনালোকে সৰু ল'ৰা ছোৱালীক ঘৰত বনাই দিয়ে, এই খাবলৈও বহুত ভাল পাব আৰু হেল্ডিও হয় আৰু টেষ্টিও হয়। শেষত মোৰ আজি চুজিৰ পিঠা ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।